মৰমৰ দ্বিতীয়মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অতি গুৰুত্বপূৰ্ণ এটা পাঠ শ্ৰৱণ কুমাৰ আৰু আসলতে এই পাঠটোৰ নাম হৈছে আমাৰ পৰিয়াল আৰু আমাৰ পৰিয়ালত আমাৰ পৰিয়াল বুজাবৰ বাবে শ্ৰৱণ কুমাৰৰ আলম লৈ এটি সুন্দৰ কাহিনী শ্ৰৱণ কুমাৰেনো কেনেকৈ পিতৃ-মাতৃক ভক্তি কৰিছিল তাৰ আলমত আজি আমি এটা কাহিনী পঢ়িম আৰু এই কাহিনীটোৰ আমি কেনেকৈ পঢ়িব লাগে তথা या प्रश्नोत्तरবোৰ কেনেকৈ সমাধান কৰিম তাকে আমি আলোচনা কৰিম গতিকে এইটো হৈছে তোমালোকৰ অধ্যায় নং 2 আৰু পাঠ হৈছে 1 গতিকে পাঠটোৰ আমাৰ মূল নাম হৈছে আমাৰ পৰিয়াল কিন্তু আমাৰ পৰিয়াল বুজাবৰ বাবে আমাক শ্ৰৱণ কুমাৰৰ আলম লৈ যেহেতু বুজাইছে গতিকে পাঠটো আমি শ্ৰৱণ কুমাৰ বুলিয়ে পঢ়িছো গতিকে এটা যুক্তাক্ষৰটো চোৱা শ্ৰৱণ বানানটোতে প্ৰথমত আছিল তালিবিয়া খৰ লগত ৰ যুক্ত হৈছে তালিবিয়া হয় ৰয় শ্ৰ গতিকে এটো হৈ গল শ্ৰ ওয়াব্য মূৰ্ধন্য ন শ্ৰৱণ কুমাৰ গতিকে শ্ৰৱণ কুমাৰ কোন আছিল শ্ৰৱণ কুমাৰ এজন অতি পিতৃ-মাতৃৰ প্ৰতি ভক্তিবান এজন পুত্ৰ আছিল আৰু তেওঁৰ কাহিনী তেওঁৰ বিষয়ে আমি আজি পঢ়িম তো ইয়াত কি আছে চোৱা প্ৰথমতে লিখা আছে শুনু আহা আমি কি শুনিম তোমালোকৰ পৰিয়ালত কোন কোন আছে গতিকে আমাক প্ৰশ্ন সুধিছে যে আমাৰ পৰিয়ালত কোন কোন আছে তোমালোকৰ পৰিয়ালত কোন কোন আছে তোমালোকে মনতে জুকিয়া বাবা তোমালোকে আলোচনা কৰিবা তোমাৰ ঘৰৰ সদস্যসকলে এজনে আনজনক কি দৰে সহায় কৰে এজনে আনজনক সহায় কৰেনে আমি পৰিয়ালত থাকিলে এজনে আনজনক নিশ্চয় সহায় কৰিব লাগিব নহয় জানো গতিকে আমি কেনেদৰে সহায় কৰো হে আমাক সুধিছে গতিকে তোমালোকে হেতু তোমালোকৰ লগৰীয়া সকলৰ লগত বা তোমালোকৰ বন্ধুসকলৰ লগত আলোচনা কৰিবা এওঁলোকক তোমালোকে ঘৰত কেনেদৰে সহায় কৰা আৰু আমি অৰ্থাৎ আমি আমাৰ পৰিয়ালৰ সদস্যসকলক কেনেদৰে সহায় কৰো আমি কবলৈ দিছে শ্ৰৱণ কুমাৰ নামৰ এজন লৰাই তেওঁৰ অন্ধ মাক দেউতাকৰ প্ৰতি কেনেদৰে দায়িত্ব পালন কৰিছিল জানো আহা গতিকে শ্ৰৱণ কুমাৰৰ মা দেউতাক কেনেকৈ কি আছিল আমি জানো গম পাইছো যে মাক দেউতাক অন্ধ আছিল নহয় জানো আৰু অন্ধ মাক দেউতাকৰ প্ৰতি শ্ৰৱণ কুমাৰে কেনে ধৰণৰ দায়িত্ব পালন কৰিছিল আমি তাকে আজি আলোচনা কৰিম তথা পঢ়িম গতিকে ইয়াতে আৰু দুটামান যুক্তাক্ষৰ যেনেকৈ আমি শ্ৰৱণ বানানটো তালিবিয়া হয় ৰয় শ্ৰ বুলি কৈছিল অৰ্থাৎ তালিবিয়া খৰ লগত ৰ যুক্ত হৈছিল ঠিক তেনেকৈ ইয়াতে অন্ধ বানানটো চোৱা দন্তীয়া নৰ লগত দন্তীয়া ধ যুক্ত হ'ব অৰ্থাৎ দন্তীয়া ন আৰু দন্তীয়া ধ মিলি পেলাই দন্তীয়া নয় ধয়ন ধ আৰু দায়িত্ব বানানটো দন্তীয়া তৰ তলত ব লাগিছে দন্তীয়া তৰ লগত ব লাগিলে তয় বয় ত উচ্চাৰণে হ'ব ব উচ্চাৰণটো সাইলেন্ট থাকে ঠিক আছে তয় বয় ত গতিকে মাক দেউতাকৰ প্ৰতি কেনেদৰে দায়িত্ব পালন কৰিছিল তো ইয়াতে এটা এই চিত্ৰটো তোমালোকে চোৱা এই চিত্ৰটো দেখিছা এই শ্ৰৱণ কুমাৰে মাক দেউতাক ইয়াত বহি আছে শ্ৰৱণ কুমাৰে নিজেই ৰন্ধা-বঢ়া কৰিছে ৰন্ধা-বঢ়া কৰি মাক দেউতাকক আপ্যায়ন কৰিছে তো ইয়াৰ পিছত আছিল শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল এই আমি কাহিনীটো আৰম্ভ হৈছে শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল তো ইতিমধ্যে আমি গম পাইছোৱে শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল বুলি শ্ৰৱণে মাক দেউতাকক বৰ আদৰ যতন লৈছিল অৰ্থাৎ মাক দেউতাকৰ কি কৰিছিল যত্ন কৰিছিল যেহেতু মাক দেউতাক বৃদ্ধ হৈছিল বয়স বাঢ়ি আহিছিল গতিকে তেওঁলোকক যত্ন কৰিছিল আৰু মৰম চেনেহ কৰিছিল আমিও আমাৰ মা দেউতাকক আসলতে যত্ন কৰিলেহে আমি প্ৰকৃত সন্তানৰ ধৰ্ম পালন কৰিব পাৰিম মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল গতিকে মাক দেউতাকৰ কাৰণে গা ধুবৰ কাৰণে যি পানী আনিব লাগে ভাত ৰান্ধিব লাগে এই সকলোবোৰ কাম শ্ৰৱণে কিন্তু নিজে কৰিছিল আৰু এই কামবোৰ যে তেওঁ কৰিছিল তাতে কিন্তু তেওঁ কোনো ধৰণৰ কষ্ট বা দুখ অনুভৱ কৰা নাছিল বৰঞ্চ তেওঁ আনন্দ পাইছিল মাক দেউতাকে শ্ৰৱণৰ এই কষ্ট বানানটো মন কৰিবা মূৰ্ধন্য খৰ লগত মূৰ্ধন্য ত যুক্ত হৈছে মূৰ্ধন্য হয় তয় ষ্ট দেখি মনত খুব বেজাৰ পাইছিল শ্ৰৱণে কৈছিল তোমালোকৰ বাবে কাম কৰি মই সুখহে পাওঁ হেয়াই মোৰ আনন্দ বানানটো দন্তীয়া নৰ লগত দন্তীয়া দ যুক্ত হৈছে দন্তীয়া নয় দয় দ এই চিত্ৰটো তোমালোকে দেখিছা শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেকৈ ভাৰ বান্ধি পেলাই মানে তীৰ্থ ভ্ৰমণ কৰাইছিল বা দেশ বিদেশ ভ্ৰমণ কৰাইছিল আমি ভাৰ ভ্ৰমণ কৰাটো দূৰৰে কথা আমি যদি তাৰ অকমানৰো আমি মা দেউতাৰ কাৰণে কৰো তেতিয়াহলে কিন্তু আমাৰ জীৱন ধন্য হ'ব এবাৰ চোৱা ইয়াৰ পিছত আছিল শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল
ইচ্ছা বানানটো প্ৰথম স্বৰ লগত দ্বিতীয় স্বৰ যুক্ত হৈছে প্ৰথম স্বৰ লগত চ হলে প্ৰথম চয় ছ গতিকে হ'ব ইচ্ছা গতিকে এই যুক্তাক্ষৰ অৰ্থাৎ দুটা বৰ্ণ লগ হৈ পেলাই একেলগে উচ্চাৰণ হয় এদিন কথাটো তেওঁলোকে শ্ৰৱণক ক'লে মাক দেউতাকে ক'লে যে আমাৰ বৰ মানে তীৰ্থ ভ্ৰমণ কৰিবলৈ মন গৈছে শ্ৰৱণে মাক দেউতাকক তীৰ্থ বানানটো দন্তীয়া ত দীৰ্ঘইকাৰে তি ওপৰত ৰ গতিকে ৰৰ লগত দন্তীয়া থ যুক্ত হলে ৰয় থয়াৰ থ বা ইয়াক দন্তীয়া থত ৰেপ বুলিও কোৱা হয় তীৰ্থলৈ নিয়াৰ উপায় ভাবি উলিয়ালে যেহেতু মাক দেউতাক কি আছিল অন্ধ আছিল খোজকাঢ়িটো যাব নোৱাৰে গতিকে কেনেকৈনো তীৰ্থত নিব শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ'ল তোমালোকে ইতিমধ্যে ছবিটোত দেখিছা শ্ৰৱণে মাক দেউতাকক কান্ধত ভাৰ বৈ বিভিন্ন তীৰ্থস্থান বানানটো দন্তীয়া ত দীৰ্ঘইকাৰে তি দন্তীয়া থত ৰেপ দন্তীয়া হয় থয়াস থ দন্তীয়া খৰ লগত দন্তীয়া থ যুক্ত হলে এই যুক্তাক্ষৰটো হ'ব দন্তীয়া হয় থয়াস থ ভালকৈ তোমালোকে মন কৰিবা তীৰ্থস্থান দেখুৱালে এনেদৰে মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰি শ্ৰৱণে বৰ সন্তোষ পালে সন্তোষ বানান দন্তীয়া খ দন্তীয়া নয়তয়ন্ত তাত উকাৰ মূৰ্ধনীয়া খ নয়তয়ন্ত অৰ্থাৎ দন্তীয়া নৰ লগত যদি দন্তীয়া ত যুক্ত হয় তেতিয়া অৰ্থাৎ দন্তীয়া ন আৰু দন্তীয়া ত এই দুটা বৰ্ণ লগ হৈ পেলাই দন্তীয়া নয়তয়ন্ত হয় আৰু ইয়াতে বানানটো হৈছে দন্তীয়া খ দন্তীয়া নয়তয়ন্ত তাত উকাৰ মূৰ্ধনীয়া খ সন্তোষ পালে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি প্ৰশ্নোত্তৰবোৰ সমাধান কৰোঁ প্ৰথমটো প্ৰশ্নত আছিল কাহিনীটোত থকা ল'ৰাজনৰ নাম কি উত্তৰটো হ'ব কাহিনীটোত থকা ল'ৰাজনৰ নাম হ'ল শ্ৰৱণ কুমাৰ তাৰ পিছৰ প্ৰশ্নটো শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কৰিছিল শ্ৰৱণে মাক দেউতাকৰ বাবে পানী অনা ভাত ৰন্ধা আৰু আন গৃহস্থালীৰ কামবোৰ নিজে কৰিছিল তাৰপিছত গ নম্বৰ প্ৰশ্নটো আছিল শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল ইয়াৰ উত্তৰটো হ'ব শ্ৰৱণে দুটা পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি নিজে কান্ধত লৈ তীৰ্থলৈ গৈছিল ঘ নম্বৰ প্ৰশ্নটো তুমি তোমাৰ ঘৰখনত কি দায়িত্ব পালন কৰা ইয়াৰ উত্তৰটো হ'ব মই ঘৰখনত পানী অনা কুকুৰক খাদ্য দিয়া গৰুক খাদ্য দিয়া পঢ়া সামগ্ৰী ঠাইত থোৱা আৰু দেউতা মাক চাহ খুৱাই দিয়া আদিৰ দায়িত্ব লওঁ গতিকে প্ৰশ্ন আৰু উত্তৰ গতিকে এইটো আচলতে আমি নিজে লিখিব লাগে আমি কি ঘৰত কৰোঁ তোমালোকে নিজে ইয়াৰ আধাৰত লিখিবা তাৰপিছত আছিল একেটা প্ৰশ্নই আকৌ দ্বিতীয়বাৰৰ বাবে দিছে শ্ৰৱণ কুমাৰ কোন আছিল শ্ৰৱণ কুমাৰ এজন দয়ালু আৰু দায়িত্বশীল ল'ৰা আছিল তেওঁৰ নিজৰ অন্ধ মাক দেউতাকক বৰ আদৰ যতন কৰিছিল গতিকে এইটো অতিৰিক্ত প্ৰশ্ন তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত আছিল শ্ৰৱণে নিজৰ মাক দেউতাকক কেনেকৈ সহায় কৰিছিল গতিকে আমি এই প্ৰশ্নটো ইয়াৰ পূৰ্বেও পাইছো শ্ৰৱণে মাক দেউতাকৰ বাবে পানী অনা ভাত ৰন্ধা আদি সকলো কাম নিজে কৰিছিল 3 নম্বৰ প্ৰশ্নটো শ্ৰৱণৰ মাক দেউতাকৰ কি ইচ্ছা আছিল শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল 4 নম্বৰ প্ৰশ্নটো শ্ৰৱণে মাক দেউতাকক কেনেকৈ তীৰ্থলৈ লৈ গ'ল শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি কান্ধত লৈ তীৰ্থলৈ লৈ গ'ল 5 নম্বৰ প্ৰশ্নটো শ্ৰৱণৰ মনত কেনেকুৱা অনুভৱ হৈছিল শ্ৰৱণে কৈছিল তোমালোকৰ বাবে কাম কৰি মই সুখহে পাওঁ মাক দেউতাকৰ সেৱা কৰি তেওঁ বৰ আনন্দ আৰু সন্তোষ পাইছিল এয়া আচলতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে পাঠভিত্তিক প্ৰশ্ন আৰু শেষত এই প্ৰশ্নবোৰ হৈছে অতিৰিক্ত প্ৰশ্ন তুমি তোমাৰ পৰিয়ালত কেনেদৰে সহায় কৰা এই প্ৰশ্নটো ছাত্ৰ ছাত্ৰীৰ নিজৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত উত্তৰ দিবলৈ দিয়া যায় ইয়াতে লিখা হৈছে যে মই ঘৰতে কেতিয়াবা পানী আনো ভন্টিক ভাত খুৱাই দিওঁ বা পঢ়াত শুনাত সহায় কৰোঁ তুমি কি সহায় কৰা সেই অনুপাতে তোমালোকে লিখিব লাগিব 7 নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰিয়ালত কোন আছে ইয়াত এটা উদাহৰণৰ ভিত্তিত এটা লিখা হৈছে যে মোৰ পৰিয়ালত দেউতা আই দাদা মই আৰু মোৰ ভন্টি আছো গতিকে তোমালোকৰ পৰিয়ালত কোন আছা তোমালোকে হেতু লিখিবা গতিকে এয়া আছিল আমাৰ প্ৰশ্ন উত্তৰসমূহ ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াতে কওঁ আহা অৰ্থাৎ কিছুমান পুলিংগ আৰু স্ত্ৰীলিংগ যেনে তোমালোকৰ মা আৰু দেউতা
মা হৈছে স্ত্ৰীলিংগ দেউতা হৈছে পুলিংগ ঠিক তেনেকৈ ককা ককা হৈছে মানে আসলতে কি ককা হৈছে মতা মানুহ আইতা হৈছে মাইকী মানুহ গতিকে মতা মানুহ আৰু মাইকী মানুহৰ ইয়াতে প্ৰভেদ বা ইংৰাজীত ডিফাৰেন্স বুজাবৰ বাবে এই শব্দবোৰ ব্যৱহাৰ কৰা হয় যেনে ককা তাৰপিছত ইয়াত কি আছে আইতা তাৰপিছত পিতা তাৰপিছতে পিতাৰ দেউতাৰ উল্টাটো কি বুলি কওঁ আমি দেউতাৰ বিপৰীতে আমি মাক কি বুলি মাতো আই বা মা বুলি মাতো দেউতা মা তাৰপিছত ককাৰ বৰ দেউতা বৰমা খুৰা খুৰী পেহা পেহী মামা মামী তাৱৈ কি হ'ব তাৱৈৰ বিপৰীতে আমৈ তাৱৈ বানানটো দন্তীয়া ত তাকাৰে তা ৱাব্ব তৈকাৰে वै আমৈ আ মতৈকাৰে মই মহা মাহী দাদা বাইদেউ ভাই ভনী ঠিকে আছে ইয়াৰ পিছতে কাক কি বুলি মাতা কোৱা আমি কবলৈ দিছে আমি কাক কি মাতো দেউতাৰ বা মাৰ দেউতাকক দেউতা বা মাৰ যদি দেউতা হয় আমি কি বুলি মাতো ককা দেউতাৰ ককায়েক আমাৰ দেউতাৰ যদি ককায়েক হয় বা দাদা হয় আমি কি মাতো বৰ দেউতা দেউতাৰ বায়েকক দেউতাৰ বায়েক অৰ্থাৎ দেউতাৰ বা হলে আমি কি বুলি মাতিব লাগিব জেঠাই বা আমি কি বুলি মাতো জেঠাই বুলি মাতো মাৰ ককায়েক হৈছে আমি মামা বুলি মাতো দেউতা বা মাৰ মাকক আইতা বুলি মাতিব লাগে দেউতাৰ ভায়েকক খুৰা দেউতাৰ ভনীয়েকক পেহী মাৰ ভনীয়েকক মাহী ঠিক আছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্ন উত্তৰবোৰ আমি শিকিলো আমি ইয়াৰ পিছতে ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ গুচি যাম ইয়াতে পৃষ্ঠা নম্বৰ 24ত আমাক আসলতে পঢ়িবলৈ দিছে পঢ়ু আৰু কওঁ আহা আজি ৰিমঝিমৰ পেহীয়েকৰ বিয়া কাৰ বিয়া ৰিমঝিমৰ পেহীয়েকৰ বিয়া তাৰপিছত বিয়া বুলি ককাক আইতাক খুৰাক খুৰীয়েক ভায়েক ভনীয়েক সকলোৰে বৰ উৎসাহ আলহী অতিথি ওচৰ চুবুৰীয়াৰে ৰভাথলী ভৰি পৰিছে গতিকে বিয়া বুলি ক'লে বিভিন্ন ধৰণৰ মানুহ গোটেই পৰিয়াল পৰিজনৰ মানুহ গোট খায়হি নহয় জানো গতিকে মানুহ ভিৰ হোৱাটো স্বাভাৱিক কিছু সময়ৰ পিছতে দৰাঘৰীয়া আহি পদুলি মুখ পালেহি পদুলি মুখ বানানটো প দন্তীয়া দ দীৰ্ঘৌকাৰে দু লথৰচৈকাৰে লি মথৰচৌকাৰে মু খ পদুলি মুখ পালেহি ৰিমঝিম দৰা চাবলৈ দৌৰি গ'ল কিন্তু মানুহবোৰে দৰাজনক আগৰি আছিল আগৰি বানানটো আ গয়ে গু ৰথৰচৈকাৰে ৰি গৰ লগত হৰচৌকাৰ যুক্ত হলে গয়ে গু বুলি কোৱা হয় আই দৰাক দেখা নাপালে দৰাক নেদেখি তাই ফেকুৰিবলৈ ধৰিলে দৰাক যেহেতু দেখা নাপালে কিয় দেখা নাপালে যেহেতু তাত ভিৰ বেছি হৈছিল দেখা নাপালে তাকে দেখি ওচৰতে থকা খুৰাকে তাইৰ হাতত ধৰি আগুৱাই নিলে দৰাক দেখি ৰিমঝিমে বৰ ৰং পালে এতিয়া প্ৰশ্ন আছিল কওঁ আহা ৰিমঝিম কি চাবলৈ দৌৰি আহিছিল গতিকে উত্তৰটো হ'ব ৰিমঝিমে দৰা চাবলৈ দৌৰি আহিছিল দ্বিতীয় প্ৰশ্ন মানুহবোৰে কাক আগুৰি ধৰি আছিল মানুহবোৰে দৰাজনক আগুৰি ধৰি আছিল এয়া উত্তৰ তাৰ পিছৰ প্ৰশ্নটো কোনে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল গতিকে ইয়াৰ উত্তৰ লিখিব লাগিব ৰিমঝিমৰ খুৰাকে ৰিমঝিমক হাতত ধৰি আগুৱাই নিছিল গতিকে তোমালোকে উত্তৰত ৰিমঝিমৰ খুৰাকে বুলি প্ৰথমত লিখিবা লিখি এই যে দাগ দিয়া আছে এই দাগ দিয়াখিনি লিখিবা ৰিমঝিমক হাতত ধৰি আগুৱাই নিলে বা নিছিল তাৰপিছত ঘৰ নম্বৰ প্ৰশ্ন তুমি কেতিয়াবা বিয়া খাবলৈ গৈ পাইছানে বিয়ালৈ গৈ তোমাৰ কেনেকুৱা লাগে নিশ্চয় বিয়ালৈ আমি সকলোৱে গৈছো বিয়ালৈ গলে অতিকৈ আমাৰ আনন্দ লাগে তাতে বিভিন্ন ধৰণৰ সা-সজ্জা বিভিন্ন ধৰণৰ কৈ যি ডেকোৰেশন বা যেনেকৈ সজোৱা হয় সেইবোৰ দেখিলে আমাৰ মন প্ৰাণবোৰ ভৰি উঠে আৰু সকলোৱে আনন্দবকৰ বিভিন্ন ধৰণৰ ঢাক ঢোল বা বিভিন্ন ধৰণৰ মানুহৰ উলহ মালহ আদিৰে পৰিপূৰ্ণ হৈ থাকে বিভিন্ন খোৱা খাদ্য সকলোৰে নতুন নতুন বিভিন্ন ৰংচঙীয়া বস্ত্ৰ এইবোৰ পিন্ধি আহে গতিকে আমাৰ নিশ্চয়কৈ ভাল লাগে এটা তলৰ ছবিখনত কি দেখিছা কোৱা গতিকে এই ছবিটোত কি হৈছে এইজন হৈছে শিক্ষয়িত্ৰী আৰু এই ইয়াতে কি হৈছে এই মানুহজনে কি হৈছে ইয়াতে তেওঁ মানে খোজ কাঢ়িব নোৱাৰে বা হুইল চেয়াৰত খোজ কাঢ়িছে গতিকে তেওঁ এটি সৰু ছোৱালীয়ে
তেওঁ সহায় কৰিছে তাৰ পিছত দেখিছানে বাৰু এই ছবিটোত মানে এৰ পৰে বুজোৱা হৈছে যে মানুহক আমি সহায় কৰিব লাগে ইয়াৰ পিছৰ ছবিটো এটা পাকঘৰৰ ছবি আৰু বিভিন্ন ধৰণৰ বাসন বৰ্তন ব্যৱহাৰ কৰি পেলাই ইয়াতে মাক দেউতাক আৰু ল'ৰা ছোৱালী হলে ইয়াতে কি কৰিছে খোৱা বোৱা কৰি আছে ইয়াৰ পাছত গাঁও আহা গুৰৰ টেকেলিত পৰুৱাৰ লানি নৈ বিল পথাৰত বাঢ়িছে পানী আকাশত জিলিকে ৰূপালী জোন আজি সাগে নাহে আৰু বৰষুণ তাৰ পিছতে এয়া দেখি বাৰু ভুমুৰাই কয় শুনা কৰি গুণ গুণ ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন আমি কি কৰিব লাগে পাঠ সদায় ফুটাই পঢ়িব লাগে ভুন ভুনাই পঢ়িব নালাগে সমুচ্চৰে বা জোৰেৰে আমি ধুনীয়াকৈ সকলোৱে শুনিব পৰাকৈ স্পষ্টকৈ পঢ়িব লাগে হুৰ হুৰ বতা চৰাই মোৰ ধান নাখাবি তোক দিম গোটা কৰাই গতিকে আকৌ এবাৰ যদি আমি পঢ়ো গুৰৰ টেকেলিত পৰুৱাৰ লানি নৈ বিল পথাৰত বাঢ়িছে পানী আকাশত জিলিকে ৰূপালী জোন আজি সাগে নাহে আৰু বৰষুণ ভুমুৰাই কয় শুনা কৰি গুণ গুণ ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন হুৰ হুৰ বতা চৰাই মোৰ ধান নাখাবি তোক দিম গোটা কৰাই গতিকে এইটো হৈছে এটা বতা চৰাই আৰু ইয়াতে ছোৱালীজনীয়ে কি কৰিছে মন পুতি পঢ়িছে কিন্তু ভুন ভুনাই আমাক পঢ়িব দিয়া নাই ইয়াৰ পাছতে এয়া চোৱা গড়ৰ লগত হৰ্ষৌকাৰ যুক্ত হলে তেতিয়া কি কোৱা হ'ব গয়ে গু তাৰ পিছত হৰৰ লগত হৰ্ষৌকাৰ যুক্ত হলে কোৱা হ'ব হয়ে হু তালিবীয় খৰ লগত হৰ্ষৌকাৰ যুক্ত হলে তালিবীয় হয়ে হু আৰু কেনেকৈ লিখা হয় তোমালোকে এটো মন কৰিবা ৰৰ লগত দীৰ্ঘৌকাৰ লিখিলে তেতিয়া কিন্তু ৰ দীৰ্ঘৌকাৰে ৰু আৰু ৰৰ লগত হৰ্ষৌকাৰ যুক্ত হলে ৰত হৰ্ষৌকাৰে ৰু গতিকে এই বৰ্ণবোৰ যুক্তাক্ষৰবোৰ কিদৰে যুক্ত হৈ মানে নতুনকৈ ইয়াৰ ৰূপ সলনি হৈছে এই ৰূপবোৰ তোমালোকে ভালকৈ চাবা ইয়াতে জানু আহাত কি লিখিছে গ তালিবীয় খ হ আৰু ৰৰ লগত হৰ্ষৌকাৰ লগ হলে ৰূপ সলনি হয় গয়ে গু তালিবীয় খয়ে হু হয় হু আৰু ৰয়েৰু হয় আনহাতে ৰৰ লগত দীৰ্ঘৌকাৰ লগ লাগিলে ৰূপ সলনি হয় ৰ দীৰ্ঘৌকাৰেৰু হয় ৰূপ ৰ দীৰ্ঘৌকাৰে ৰূপ ৰূপ ধূপ দন্তীয়া ধত দীৰ্ঘৌকাৰে ধূপ ধূপ গয়ে গু মূৰ্ধনীয়া ন গুণ দন্তীয়া ধত হৰ্ষৌকাৰে ধু মূৰ্ধনীয়া ন ধুন ফটাকাৰে ফা গয়ে গু মূৰ্ধনীয়া দন্তীয়া ন ফাগুন দন্তীয়া ধত হৰ্ষৌকাৰে ধু ৰ দীৰ্ঘৌকাৰে ৰূপ ধুৰূপ মতাকাৰে মা গয়ে গু ৰ মাগুৰ কত হৰ্ষৌকাৰে কু ৰয়ে ৰু ৱাবতাকাৰে ৱা তাল কুৰুৱা শুৱনি তালিব হয় হু তালব্য হয় হু ৱাব দন্তীয়া নত হৰ্ষৌকাৰে নি শুৱনি ম হয় হু ৰতাকাৰে ৰা মহুৰা ৰ দীৰ্ঘৌকাৰে ৰু পতাকাৰে পা ল দীৰ্ঘৌকাৰে লি ৰূপালী প ৰয়েৰু ৱাবধৰ্মৰ ছাত্ৰ ছাত্ৰীসকল ছবি চাই খালী ঠাইত কি হ'ব লিখো আহা গতিকে এইটো কি হ'ব এইটো হৈছে গৰুৰ চিত্ৰ আমি দেখিছো গতিকে ইয়াত হ'ব গ আৰু ইয়াত আমি কি লিখিব লাগিব ৰয়ে ৰু গৰু এইটো হৈছে এটা শগুনৰ চিত্ৰ শগুনে কি খায় শগুনে পচা গেলা জীৱ-জন্তু আৰু মৰি যোৱা জীৱ-জন্তুৰ খ খায় অৰ্থাৎ মাংস খায় গতিকে মাংস যে খায় গতিকে আমি বানানটো কেনেকৈ তালিব্য খ ইয়াক ক'ব লাগিব তালব্য খ গয়ে গু দন্তীয়া ন শগুন তালব্য খত হৰ্ষৌকাৰে সি তালব্য হয়ে হু ইয়াতে তালব্য কি লিখিব লাগিব এই তালব্য হয়ে হুটো ইয়াত লিখিব লাগিব তালব্য হয়ে হু শিশু আৰু প হয়ে হু পহু গতিকে এইকেইটা খালী ঠাই দিয়া তোমালোকে লিখিবা তাৰপিছত ইয়াতে কেইটামান শব্দ দিছে বা বৰ্ণ দিছে আৰু বৰ্ণজাল আমি পুৰা শব্দ গঠন কৰিব লাগে গতিকে কি বৰ্ণ হ'ব দন্তীয়া ন ইয়াৰ পৰা যদি আমি লিখো দন্তীয়া ন হ ৰয়েৰু নহৰু গ ৰয়েৰু গৰু তালিব্য হয়ে হু ৱাব দন্তীয়া নত হৰ্ষৌকাৰে নি শুৱনি হয়নে বাৰু তাৰপিছত কি হ'ব ৰ দীৰ্ঘৌকাৰে ৰূপ ৰূপ হয় তাৰপিছত কি হ'ব আৰু হ'ব গুৰ গয়ে গু এইটো গয়ে গু ডৰে ৰ গুৰ আৰু কি হ'ব ম হয়ে হু ৰতাকাৰে ৰা মহুৰা আৰু শেষত হ'ব ৰতাকাৰে ৰা দন্তীয় ত হৰ্ষৌকাৰে তি ৰাতি গতিকে ইয়াতে পঢ়ো আহা পৰুৱাই ককাই খুখুৰি মাৰি পৰুৱা ককাই খুখুৰি মাৰি কেনি বাৰু যোৱা চেনি গুটি পেলাই থৈছো খোৱা যদি খোৱা পঢ়া শুনা কৰে যি গুণী মানি হয় সি এবাৰ পৰুৱা ককাই খুখুৰি মাৰি কেনি বাৰু যোৱা চেনি গুটি পেলাই থৈছো খোৱা যদি খোৱা
পঢ়া শুনা কৰে যি গুণী মানি হয় সি গতিকে এয়া হৈছে শ্ৰেণী আৰু শ্ৰেণী দেখিছানে বাৰু পঢ়ুৱাবিলাকে শ্ৰেণী ইয়াৰ পৰা লানি হৈ পঢ়ুৱা একেলগে মিলি কাম কৰে নহয়নে বাৰু পঢ়ুৱাৰ কোনো এলাহ নাই খুব কষ্ট কৰিব পৰা প্ৰাণী হৈছে বা খুব কঠিন কাম কৰিব পৰা প্ৰাণী হৈছে পঢ়ুৱা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি ভিডিওটো ভাল লাগিল তেতিয়াহলে ভিডিওটো নিশ্চয় লাইক কৰি দিবা আৰু নতুনকৈ যদি মোৰ চেনেলটো আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ